এতিয়া হৃদয়ত কৃষ্ণক কেনেকৈ বিচাৰিম? আজি আমি হৃদয়ৰ কৃষ্ণক বিচাৰিব লাগিব। এতিয়া দ্ৰৌপদীয়ে যেতিয়া বস্ত্ৰহৰণ হৈছিলে, দ্ৰৌপদীয়ে দ্বাৰকালে যেতিয়া দ্ৰৌপদীক 100টা হাতীৰ বল থকা দুখাখনে ধৰিলে, দ্ৰৌপদী বস্ত্ৰ হৰণ কৰিবলৈ বিচাৰিছিল। তেতিয়া দ্ৰৌপদীয়ে ভগৱন্তৰ মাতিছে, হে দ্বাৰকাপতি তুমি মোক ৰক্ষা কৰা বুলি কৈছে। দ্ৰৌপদীয়ে জানে যে ভগৱান কৃষ্ণই মোক ৰক্ষা কৰিব পাৰিব। তেতিয়া ভগৱান কি কৰিলে? দ্বাৰকালৈ গুচি গ'ল। দ্ৰৌপদীয়ে কৈছে, হে প্ৰভু, হে যদুপতি তুমি মোক ৰক্ষা কৰা। তেতিয়া ভগৱান কৈছে, মই একেবাৰে মথুৰালৈ গুচি গ'লো। হয়নে বাৰু? যেতিয়াই দ্ৰৌপদী হে হৃদয়ানন্দ মোক ৰক্ষা কৰা বুলি কৈ দিলে, তেতিয়া হৃদয়তে কৃষ্ণক দৰ্শন পাই গ'ল। এতিয়া আমাৰ অৱস্থাটো তেনেকুৱা হৈ আছে। আমি ভগৱন্তক বাৰে বাৰে বাহিৰতে বিচাৰোঁ, কিন্তু আমাৰ হৃদয়ত আমি বিচাৰি নুফুৰোঁ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপাই তাংক জানা অবিদ্যাত। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। এতিয়া আমাৰ অবিদ্যাবিলাক আছে, অজ্ঞানবিলাক আছে। অজ্ঞানৰ কাৰণে আমি ঈশ্বৰক বাহিৰত বিচাৰি ফুৰোঁ। গতিকে বাপাই সমস্ত আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকল অকণমান পাৰ ভাগি যাওক, তাৰপিছত আকৌ আমি আৰম্ভ কৰিম। কৃষ্ণ দুলৰি অনন্তৰে তিনি যম দূতে বোলে শুনিও সবে মহন্ত। কৃষ্ণ অ আমি মহামূঢ় তোমাক সাৰ আগে দিবহু কিবা সিদ্ধান্ত। ৰাম তথাপি বচন পালি যেন জানো, কৃষ্ণ অকহু শুনাবি দিয়া মানৱ। অ নানা জগতৰ যত মহাপুণ্য সবাৰো বেদে প্ৰমাণ। এ বেদে বিহেজাক তাক বুলি ধৰ্ম, অ তপজ পজ জাগ। বেদৰ নিষিদ্ধ যত কৰ্ম